ক্লাছ 9ত পঢ়ি থকা ছোৱালীজনী যি এটা অস্বাভাৱিক মৃত্যুৰ সন্মুখীন আকোৱালি ল'ব লগা হ'ল, ই আমাৰ সমাজৰ কাৰণে দুৰ্ভাগ্যজনক আচলতে। গতিকে একমুখে আমি সকলোৱে এই ঘটনাৰ গৰিহণা দিছোঁ আৰু দোষীয়ে উচিত শাস্তি পোৱাটো ক্ষেত্ৰত আমাৰ যিহেতু চৰকাৰ আছে, মই বিধায়ক আছোঁ, গতিকে আমি উচিত শাস্তি দোষীক দিবৰ কাৰণে আমাৰ ফালৰ পৰা সকলো চেষ্টা আমি কৰিম। ইতিমধ্যে অচিৰ লগত গোটেই কথাখিনি পতাই হৈছে। এডিশ্যনেল কমপ্লেইন আৰু দি মেলি হ'লেও আমি যাতে জেলৰ বাহিৰলৈ আহিব নোৱাৰাকৈ তেওঁ শাস্তি পায়, গতিকে তাৰ কাৰণে আমি যিখিনি প্ৰশাসনৰ ফালৰ পৰা কৰিব লাগে সেইখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু আমি ৰশ্মি ছেত্ৰীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, তেওঁ যাতে আত্মা শান্তিত থাকিব পাৰে। আৰু পৰিয়ালবৰ্গলৈ, আমাৰ পিতৃকে ধৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু পৰিয়ালবৰ্গৰ যিকোনো অসুবিধা হওক, যদি তেওঁলোকে আমাৰ সহায় প্ৰয়োজন অনুভৱ কৰে, মই আহ্বান জনাইছোঁ যে মই বিধায়ক হিচাপে তেখেতসকলে অৱগত কৰিব যে তেখেতসকলক এই ঘটনাৰ লগত জড়িত দোষীক শাস্তি দিয়াবৰ লগতে যদি কিবা প্ৰয়োজন হয় মোৰ সহায়, তেতিয়া নিশ্চয় তেখেতসকলে যোগাযোগ কৰিলে মই আন্তৰিকতাৰে সহায় কৰিম। গতিকে আমি আজি সকলোৱে এই ৰশ্মি ছেত্ৰীৰ আত্মাৰ চিৰশান্তি কামনা কৰি আমি 1 মিনিট সময় ঈশ্বৰৰ ওচৰত মৌন প্ৰাৰ্থনা জনাইছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।